24 মে তাৰিখে আছে HSLC কম্পাৰ্টমেণ্টেল পৰীক্ষা ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা তো ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা তোমালোক কোনখন কুৱেশ্যন পেপাৰ আহিব এইটো ভিডিঅ' মাধ্যমেৰে কৈ দিম লগতে উত্তৰখিনি কৰাই দিম তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা তো তোমালোকে ভালদৰে গোটেইকেইটা কুৱেশ্যন ক্লিয়াৰ কৰি যোৱা এইকেইটা তোমালোকৰ পৰীক্ষাত আহিব তো লেটছ গ' তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ মাজলৈ প্ৰথমতে আহিলে MCQ MCQটা তোমালোকে ভালদৰে চাই লোৱা যিহেতু তোমালোকৰ MCQ আহিব থিয়ৰী আহিব তো তোমালোকে MCQ কেইটা ক্লিয়াৰ কৰি লোৱা এইটা তোমালোকৰ পৰীক্ষাত আহিব এক নম্বৰ কুৱেশ্যনটো আছে যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক চিঙি ভাঙি চুৰমাৰ কৰিব এই সাৰ কাৰ উক্তি আছিলে অপশ্যন এ আছে ভাৰত সচিব হাবাৰ্ড ৰিজলি লৰ্ড কাৰ্জন উইলিয়াম ৱাৰ্ড আৰু ডি অপশ্যন আছে উইলিয়াম ৱাৰ্ড ভেণ্টিকৰ তো শুদ্ধ হৈছে অপশ্যন খ লৰ্ড কাৰ্জনটো ইয়াৰ শুদ্ধ উত্তৰ পাছৰ কুৱেশ্যনটো মন কৰিবা 2 নম্বৰ কুৱেশ্যনটো আহিলে 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিলে তো 1 2 3 4 অপশ্যন আছে তোমালোকে দেখিছা স্ক্ৰীনত তোমালোকে ভালদৰে গোটেই কুৱেশ্যনটা লিখি ল'বা তাৰপিছতে এইটা ষ্টেটমেণ্ট টাইপৰ অংক ABCD তোমালোকৰ অপশ্যন আছে তো কোনটা উত্তৰ তোমালোকৰ শুদ্ধ হ'ব তো উত্তৰটো চাম আমি ডাইৰেক্ট উত্তৰটো আছে অপশ্যন চি টো শুদ্ধ উত্তৰ 1 3 4 1 2 4 টো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন যিটো চি টো তো এইটা শুদ্ধ উত্তৰ তাৰ পাছৰ কুৱেশ্যনটো আহিলে তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটো আহিলে সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত কোন প্ৰথমতে আয়োগ কৰিছিলে তো উত্তৰটো হৈছে অপশ্যন ABCD অপশ্যন আছে ভাৰতবৰ্ষৰ দক্ষিণ আফ্ৰিকাত ইংলেণ্ডত আৰু ইজিপ্তত তো শুদ্ধ উত্তৰ হৈছে দক্ষিণ আফ্ৰিকাত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন 20 দা কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 4 আহিলে মোক টেষ্ট দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতাৰ আছিল আৰু এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব ABCD অপশ্যন আছে মহাত্মা গান্ধী বাল গংগাধৰ তিলক দাদাভাই নৌৰোজী নেতাজী সুভাষ চন্দ্ৰ বসু তো শুদ্ধ উত্তৰ তোমালোকে সৰুৰ পৰা পঢ়ি আহিছে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ নেতাজী সুভাষ চন্দ্ৰ বসুটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 5 আহিলে প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হয় ABCD অপশ্যন আছে তো তোমালোকে তাৰিখকেইটা চাই ল'ব ভালদৰে আৰু শুদ্ধ উত্তৰ কোনটো শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ 16 আগষ্ট 1946 টো শুদ্ধ উত্তৰ আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকে কেইটা MCQ মই উত্তৰটো নকোৱাৰ আগতে শুদ্ধ কৰিলা তোমালোকে মোক কমেণ্ট বক্সত জনাবা ঠিক আছে আৰু নেক্সট তোমালোকে কি সাবজেক্টৰ কুৱেশ্যন আনসাৰ লাগে কমেণ্ট বক্সত জনাবা মই তাৰ বিষয়ে লৈ আহিবলৈ চেষ্টা কৰিম কুৱেশ্যন নম্বৰ 6 আহিলে অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিলে ABCD অপশ্যন আছে তো ABCD অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন 20 দ্য কাৰেক্ট এনসাৰ 1843 চনতো ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 7 আহিলে 1861 চনত সংঘটিত হোৱা কৃষক বিদ্ৰোহটো হ'ল ABCD আছে ৰঙিয়া কৃষক বিদ্ৰোহ লাচিমাৰ কৃষক বিদ্ৰোহ পথৰুঘাটৰ কৃষক বিদ্ৰোহ আৰু ফুলগুৰি ধাবা তো শুদ্ধ হৈছে অপশ্যন 20 দ্য কাৰেক্ট এনসাৰ লাচিমাৰ কৃষক বিদ্ৰোহটো ইয়াৰ শুদ্ধ উত্তৰ 8 নম্বৰ কুৱেশ্যনটো আহিলে 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে ABCD অপশ্যন আছে শুদ্ধ হৈছে অপশ্যন 20 দ্য কাৰেক্ট এনসাৰ সম্বোধন ফনলুচাইটো ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 9 আহিলে কুৱেশ্যন নম্বৰ 9 কৈছে যে অসম ছাত্ৰ সন্মিলন গঠিত হৈছিলে ABCD অপশ্যন আছে তো শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ 1916 চনত তো মৰমৰ ষ্টুডেণ্টসকল মই অলপ স্পীড কম যাতে কম সময়ত গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰি দিব পাৰোঁ তোমালোকে নিজৰ বহীখনত স্পীডত লিখিবা নহ'লে ৰখাই লিখি যাবা যদি তোমালোকৰ কুৱেশ্যন আনসাৰ থাকি যায় কুৱেশ্যন নম্বৰ 10 আহিলে উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিলে তো ABCD অপশ্যন আছে তো কোনটো উত্তৰ শুদ্ধ হ'ব তো শুদ্ধ হৈছে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় আছে 11 কুৱেশ্যনটো হ'ল জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে নিম্নলিখিত কোন কেইজন সাহিত্যিকক জনা যায় ABCD অপশ্যন আছে তোমালোকে 1 2 3 4 ষ্টেটমেণ্ট আছে তো শুদ্ধ উত্তৰ হৈছে তোমালোকে ABCD অপশ্যনত তোমালোকে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি টো ইয়াৰ শুদ্ধ উত্তৰ 2 3 4 এই বাক্যকেইষাৰী তোমালোকৰ শুদ্ধ উত্তৰ 12 নম্বৰ কুৱেশ্যনটো আহিলে ৰাজত ৰংগিনী কোনে ৰচনা কৰিছিলে ABCD অপশ্যন আছে তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইজ দ্য কাৰেক্ট এনসাৰ কলহনেটো ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 13 আহিলে মেঘালয়ৰ খাচীয়া জনজাতি কোনটো নৃগোষ্ঠীৰ অন্তৰ্ভুক্ত তো ABCD অপশ্যন আছে তো শুদ্ধ উত্তৰ কোনটো হ'ব তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অষ্টিক গোষ্ঠীটো ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 14 আহিলে সবচৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ ABCD অপশ্যন আছে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ইজ দ্য কাৰেক্ট এনসাৰ মিজোৰামটো ইয়াৰ শুদ্ধ উত্তৰ তো মিজোৰামটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 15 নম্বৰ কুৱেশ্যনটো আহিলে অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিলে ABCD অপশ্যন আছে তো শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ ভট্টদেৱটো ইয়াৰ শুদ্ধ উত্তৰ ভট্টদেৱ ইয়াৰ শুদ্ধ উত্তৰ কোন ভট্টদেৱ কি আছিলে অসমীয়া গদ্য সাহিত্যৰ সূচক কুৱেশ্যন নম্বৰ 16 আহিলে কুৱেশ্যনটো কৈছে যে তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ
তো তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ ABCD অপশ্যন আছে শস্য খনিজ তেল পানী আৰু অৰণ্য তো অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ খনিজ তেলটো ইয়াৰ শুদ্ধ উত্তৰ 17 নম্বৰ কোৱেশ্চনটো আহিলে তলৰ কোনটো তৃতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত নহয় ABCD অপশ্যন আছে তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ইজ দ্য কাৰেক্ট এনসাৰ খনিজ সম্পদ আহৰণটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 18 আহিলে তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী ABCD অপশ্যন আছে তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ এশিঙীয়া গঁড়টো ইয়াৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 20 আহিলে এবাৰ পৰিৱেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ হ'ল ABCD অপশ্যন আছে তো শুদ্ধ উত্তৰ কোনটো হ'ব তো শুদ্ধ উত্তৰটো তোমালোকে চাবা শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যাটো ইয়াৰ শুদ্ধ উত্তৰ মই তোমালোকক ডাইৰেক্ট উত্তৰটো কৈছোঁ আৰু কুৱেশ্যনটো কৈছোঁ ঠিক আছে 21 নম্বৰ কুৱেশ্যনটো আহিলে মাটিকালি হিচাপত পৃথিৱীৰ বৃহত্তম দেশ কোনখন ABCD অপশ্যন আছে তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ইজ দ্য কাৰেক্ট এনসাৰ ৰাছিয়াটো ইয়াৰ শুদ্ধ উত্তৰ তো ৰাছিয়া শুদ্ধ উত্তৰ হ'ব তোমালোকৰ যদি পৰীক্ষাত এইটো কুৱেশ্যন আহে তেতিয়া তোমালোকে ডাইৰেক্ট ৰাছিয়াটো শুদ্ধ উত্তৰ দিবা কুৱেশ্যন নম্বৰ 22 এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে এইটো সৰুৰ পৰা তোমালোকে পঢ়ি আহিছা লোহিত সাগৰে কৰিছে অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 23 কাইৰো কোনখন দেশৰ ৰাজধানী তো কাইৰো কোনখন দেশৰ ৰাজধানী হয় ABCD অপশ্যন আছে তো শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ ইজিপ্তৰটো ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 24 আহিলে 2011 চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান শতাংশ আছিলে ABCD অপশ্যন আছে তো শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ 72.19% ইয়াৰ শুদ্ধ উত্তৰ 25 নম্বৰ কুৱেশ্যনটো আহিলে 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে কম জনসংখ্যাৰ অসমৰ প্ৰথম শ্ৰেণী নগৰবোৰ হৈছে ABCD অপশ্যন আছে তো শুদ্ধ হৈছে অপশ্যন সি ইজ দ্য কাৰেক্ট এনসাৰ মই তোমালোকক ডাইৰেক্ট উত্তৰটোৱে কৈ দিছোঁ 26 নম্বৰ কুৱেশ্যনটো আহিলে জনসংখ্যাৰ ফালৰ পৰা অসমৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় বৃহৎ জনজাতি কেইটা হ'ল ক্ৰমে ABCD আছে মিচিং বড়ো কাৰ্বি এনেকুৱা ধৰণৰ আছে তো উত্তৰটো হৈছে বড়ো মিচিং কাৰ্বি বি নম্বৰ অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ 27 নম্বৰ কুৱেশ্যনটো আহিলে অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল ABCD অপশ্যন আছে তো বি নম্বৰ যিটো অপশ্যন 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো ইয়াৰ শুদ্ধ উত্তৰ 28 নম্বৰ কুৱেশ্যন আহিলে অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো ABCD অপশ্যন আছে শুদ্ধ উত্তৰ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ চাহ উদ্যোগটো ইয়াৰ শুদ্ধ উত্তৰ 29 নম্বৰ কুৱেশ্যনটো আহিলে তলত উল্লেখ কৰা কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য আছিল ABCD অপশ্যন আছে চি ইজ দ্য কাৰেক্ট এনসাৰ সৈয়দ মহম্মদ সাদুল্লাহটো ইয়াৰ শুদ্ধ উত্তৰ এবাৰ আহিলে 30 নম্বৰ কুৱেশ্যন ষ্টেটমেণ্টৰ অংকৰ তলত দিয়া বিকল্পবোৰৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য বাছি উলিওৱা ABC 1 2 যেটাৰ পইণ্ট আছে এই পইণ্টটা পঢ়ি ল'ব লাগিব ABCD অপশ্যন আছে তো শুদ্ধ হৈছে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ 1 আৰু 2 উভয়ে অশুদ্ধ ঠিক আছে তো মৰমৰ ষ্টুডেণ্টসকল আজি তোমালোকৰ এই 30টা MCQ লৈ আহিলোঁ তোমালোকে ভালদৰে এইটা পঢ়া পৰীক্ষাত তোমালোক ক'ব নাহিব নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমালোক কি ছাবজেক্ট লাগে ক'বা আৰু বেলেগ ছাবজেক্ট যদি তোমালোকে ফেইল কৰিছা তেনেহ'লে মই ভিডিঅ' অলৰেডি আপলোড কৰা আছে তোমালোকে চাই ল'বা তো আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় আই অসম